গোলাঘাট সমন্বয় ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আৰ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰায় 10,000 লোকে একেলগে সমবেত হৈ পৰিৱেশন কৰিলে জুবিনদাৰ মায়াবিনী গীতটি। যোৰহাটৰ দৰে গোলাঘাটতো জুবিন গাৰ্গৰ আৰ্য শ্ৰাদ্ধ কাৰ্যসূচীত আকাশত দেখা গ'ল জাকে জাকে পক্ষীৰ বিননি। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, জুবিন ফেন ক্লাব, গোলাঘাট বিভিন্ন দল সংগঠন আৰু গোলাঘাটবাসীৰ সহযোগত জুবিন গাৰ্গৰ আৰ্য শ্ৰাদ্ধ অনুষ্ঠানত সকলো মাংগলিক কাৰ্যসূচীৰে সমাপন কৰি জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত সকলোৱে এগছিকৈ বন্তি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। গোলাঘাটৰ মাজমজিয়াত থকা গোলাঘাট সমন্বয় ক্ষেত্ৰৰ নামটো অতি সোনকালে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ নামেৰে নামাকৰণ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। গোলাঘাটৰ পৰা তিলক চুতীয়াৰ সহযোগত জাবেদ আলীৰ ৰিপৰ্ট, MT নিউজ। জুবিন গাৰ্গৰ আত্মা অসমীয়া মানুহৰ, অসমীয়া জনগণৰ প্ৰাণৰ প্ৰতিষ্ঠা হৈ জুবিন গাৰ্গে ভাবি পোৱা যিখন পৃথিৱী, জুবিন গাৰ্গে আশা কৰা যিখন পৃথিৱী। প্ৰত্যেকখন ঘৰতে লক্ষ্মী পূজাৰ আয়োজন কৰা হয়। আমি সেই লক্ষ্মী পূজাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানটো সন্ধিয়া আগে সামৰি মাৰিবলৈ আমি সকলোৱে মায়াবিনী গীতটি পৰিৱেশন কৰি আজি অনুষ্ঠানত সামৰি মাৰি আমি আহিম জুবিন গাৰ্গ ক্ষেত্ৰলৈ। এইখনৰ নাম জুবিন গাৰ্গ ক্ষেত্ৰ হ'ব লাগিব। আমি ইতিমধ্যে জিলা কালেক্টৰক স্মৰণপত্ৰ প্ৰদান কৰিছোঁ। তেওঁ আমাক আস্থা দিছে যে গোলাঘাট মিউনিচিপালিটিৰ লগত কথা বতৰা পাতি তেখেতে অতি সোনকালে এইখন ফিল্ডৰ নাম জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ কৰিব। গতিকে অতি সোনকালে তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গ ক্ষেত্ৰ কওক। এইটো আমাৰ এটা সৰু মাত্ৰ দাবী। অনুৰোধ জনাইছোঁ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মোবাইলৰ জ্বলাই আমাৰ শিল্পী নেতৃত্বত যিসকল আমাৰ শিল্পী আছে এই শিল্পীসকলে প্ৰথমে আগবাঢ়িব আৰু আমি সকলোৱে প্ৰাৰ্থনা কৰিবলৈ প্ৰস্তুত হোৱা জুবিন গাৰ্গ ৰেডি কৰি দিয়ক। পৰ্যবেক্ষিত হোৱা মায়াবিনী সকলোৱে আমি পৰিৱেশন কৰিলোঁ। এই মায়াবিনী প্ৰাৰ্থনাৰ জৰিয়তে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিন গাৰ্গে লাভ কৰক স্বৰ্গৰ উচ্চ মনোহৰ স্থান। জুবিন গাৰ্গৰ আত্মা অসমীয়া মানুহৰ, অসমীয়া জনগণৰ প্ৰাণৰ প্ৰতিষ্ঠা হৈ জুবিন গাৰ্গে ভাবি পোৱা যিখন পৃথিৱী, জুবিন গাৰ্গে আশা কৰা যিখন পৃথিৱী, যিখন অসম, সেইখন অসমত এখন সাংস্কৃতিক মহানগৰীৰ সৃষ্টি হওক। এই সাংস্কৃতিক বাতাবৰণক আমি শ্ৰদ্ধা জনাই নতুন প্ৰজন্মই জুবিন গাৰ্গৰ আদৰ্শক কাৰুগত কৰি